সপোনত ৰূপৰ মুদ্ৰা দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত ৰূপৰ মুদ্ৰা দেখা কেনেকুৱা সপোন হয়, অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথা সূচক হয় তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টি জানিম। বন্ধু বান্ধৱীসকল, সপোনত ৰূপৰ মুদ্ৰা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত ৰূপৰ মুদ্ৰা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত ৰূপৰ মুদ্ৰা দেখা ভাল তথা শুভ সপোন মনা হৈছে। এই সপোনে এইটোৱে সংকেত কৰে যে আহিব লগা সময়ত বা ভৱিষ্যত তেওঁৰ উচ্চ পদ লাভ হ'ব।